ও নারদেবু লন্ত শুনা ও প্রভু দয়া হোম কি কারণে গোবর তুমি রাখিছা সজাই ও নারদেব লন্ত শুনা ও প্রভু দয়া কৃষ্ণই বলে শুনা নারদ শুনা ক কি কারণে গোবৰ মই রাখিছো সজাই ও নারদেব লন্ত শুনা ও প্রভু দয়া শুনা মুনি নারদ এই বৈকুণ্ঠত মই অকল গোবৰেই ৰখা নাই এই বৈকুণ্ঠত মই আৰু বহুতো ভাল ভাল বস্তু সজাই ৰাখিছো হোৱা চোৱা মুনি নাৰদ এই খোজে দেখিছা গৃহ সজাই থৈছো আৰু সেই গৃহৰ ভিতৰত কি দেখা পোৱা তুমি কি দেখা পোৱা তুমি হি বুলি নাৰদ মুনি ৰৈ নাথা গৃহৰ ভিতৰত আৰু গৃহটিৰ ভিতৰত গৈ নাৰদ মুনিয়ে দেখা পালেই সোণৰ পালেং সোণৰ কথা দেখিবাক পাইলা তাক দেখি নাৰদ মুনি নারদ মুনিয়ে মনে মনে ভাবেই প্ৰভুই নিশ্চয় মোৰ কাৰণেই এই সোণৰ কথা আৰু সোণৰ পালেং সজাই ৰাখিছে কাৰণ প্ৰভুৰ মই একান্ত ভকত হি ভাবি নাৰদ মুনি ওলায়া সন্মুখতে কৃষ্ণ প্ৰভুক দেখিবাক সন্মুখতে কৃষ্ণ প্ৰভু তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল নাৰদ মুনি সেই গৃহটিৰ ভিতৰত গৈ তুমি কি কি দেখা পালা কোৱাচোন
প্ৰভু প্ৰভু সেই গৃহটিৰ ভিতৰত গৈ মই দেখা পালো সোণৰ কথা সোণৰ পালে দেখিবা কপালো কিন্তু প্ৰভু এটা কথা প্ৰভু মই বুজিয়ে নাপালো এটা কথা প্ৰভু মই বুজিয়ে নাপালো প্ৰভু প্ৰভু এই বৈকুণ্ঠত আপুনি বহুতো বহুতো ভাল ভাল বস্তু সজাই ৰাখিব লাগিছিল কিন্তু প্ৰভু আপুনি সজাই ৰাখিছে পৰ্বত সম কৰি গোবৰ এই গোবৰ কাৰ বাবে সজাই ৰাখিছে প্ৰভু কাৰ বাবে সজাই ৰাখিছে তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল হে ৰামুনি নাৰদ এই সকলো কথা যদি তুমি বুজি পোৱা নাই এই সকলো কথা তোমাক আজি মই কহিব বুজাই শুনা মুনি নাৰদ ও হাহি হাহি নাৰায়ণে নাৰদ মুনি কয় কি কাৰণে গোবৰ মই ৰাখিছো পৃথিৱীৰ পৰা এটা মহান আত্মা এই বৈকুণ্ঠলৈ আহিব সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ কোঠাত থাকিব সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ পালেঙত শুব কিন্তু মুনি নাৰদ সেই আত্মাটিয়েই এই বৈকুণ্ঠত ভাত খাব নোৱাৰিব আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ খাব লাগিব মুনি নাৰদ আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ তেতিয়া নাৰদ মুনিয়ে প্ৰভু কৃষ্ণক চাই কৈছিল প্ৰভু এই কথা প্ৰভু মই বুজি পোৱা নাই সোনকালে প্ৰভু মোক তেনেহলে শুনা মুনি নাৰদ বীৰ বাহু নামে আছিল ৰজা দান ধৰ্ম কৰি ৰজাই পালে কব প্ৰজা কিন্তু ৰজা বীৰ বাহুৰ এটাই মাত্ৰ দুখ দেখা পোৱা নাই ৰজাই সন্তানৰ মুখ
পিছত ৰজাই হে যাইক যজ্ঞ যিমান আছিল সকলোকো তথাপিতো ৰজা ৰাণীৰ সন্তান তথাপিতো ৰজা ৰাণীৰ তাৰ পিছত আজিকালি কৰি ৰাণীৰ গৰ্ভ বাঢ়ি গইলা তাক দেখি ৰজাৰ মনত আনন্দ লীলা আনন্দ লীলা দশ মাস দশ দিন যেবে পূৰ্ণ হইলা শুভক্ষণে ৰাণীৰ এক কন্যায়ো তেতিয়া ৰজাই ৰাণীক চাই কৈছিল শুনা ৰাণী তুমি দেখিলা নহয় ভগৱানে আমাৰ মনৰ কথা শুনা পালে আৰু সেইকাৰণেই তেওঁ আমাৰ বুকুৰ মাজলৈ এই মৰম লগা কন্যাজনীক পঠাই দিলে এইক মই তুলি তালি ডাঙৰ দীঘল কৰিম আৰু উপযুক্ত বয়সত এটি ধুনীয়া দৰা চাই এইক মই বিয়া দিম আৰু তাৰ পিছত ৰজাই হে গণক দেৱক বীৰবাহুই মাতিয়া গণি পঢ়ি কন্যাৰ নাম মোহিনীৰা
গণি পঢ়ি কন্যাৰ নাম ও এই কথা নগৰত প্ৰচাৰ হৈলা বনিহত নাৰী গণে মিলি পাছে নাৰী গণে মিলি পাছে ও বনিহত ও তহঁতে শুনা নাই সঁচাকে শুনা নাই সঁচাকে শুনা নাই মোৰ মাই ও বনিহত ও আমাৰ ৰজাৰ এই বুঢ়া কালত এটা বোলে মোৰ আইঠা কলত দৰে চলি হৈছে ও বনিহত যিহেতু আমাৰ ৰাজ্যত চলি হৈছে আমাৰ ৰজাৰ চলি হৈছে বাচাই বুঢ়া কালত চলিৰ মুখ দেখা পাইছে আমি একবাৰ খবৰ লৈ আহো বল খবৰ লবা যাবি বনিহত আমি খবৰ লবা যাম পিছে আমি গান মাৰি মাৰি যাম চলি জন্ম হোৱা কথা হয় না নহয় বনিহত তহঁতে মোৰ লগত ধৰি যাবি ও বনিহত হোয়া চলি চাবাক লাগি ৰজাৰ ঘৰে যাম আহয়া আপি চাবাক লাগি ৰজাৰ ঘৰে যাম আমাৰ দেখোন চলি হয় কেঁচা শিঙিৰ দৰে বনি কেঁচা শিঙিৰ দৰে ৰজা দেখোন চলি হয় ছাগল দৰে হাঁহি মাতি নাৰী গণে হৈ উপস্থিত ৰজাৰ কন্যাক চাবলৈ আগবাঢ়ি গ'লা ৰজাৰ কন্যাক চাবলৈ আগবাঢ়ি গ'লা ও বনিহত ওইটো নেকি চলি বনিহত মোৰ মা ইমান ডাঙৰ চলি ও বনিহত আমি চলি চালো ৰাণীক আশীৰ্বাদো দিলো হয় না নহয় পিছে আমি ঘৰা ঘৰি যাই থাকিব লাগিল কাৰণ আমাৰ ঘৰতো তিনটান আছে বনিহত মই ৰান্ধিটো খুৱাবাই লাগব গতিকে ইয়াতে দেৰি কৰি লাভ নাই আমাৰ যাই থাকাই ভাল হ'ব বনিহত আহি থাক ও বনিহত পিছে আমি যাই থাকাই ভাল হ'ব ঐ হিমতে নাৰী গণে বিদায় মাগিলা আতাই অনন্তৰে শুনা যেন কথা আতাই অনন্তৰে শুনা কিন্তু চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন যিদিনাখনৰ পৰাই নাৰীগণে সেই শিশুটিক আৰু ৰাণীক আশীৰ্বাদ দিছিল সেই দিনাৰে পৰা ৰাণীৰ অচিন ৰোগ আৰম্ভ হৈছিল বিধিৰ লিখন নাযায় খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখন বিধিৰ লিখন
বিৰবাহু শুনিবা কবাইলা চাই ৰজা সৈন্যগণক চাই ৰজা মোৰ ৰাণীৰ বোলে কিবা অচিন ৰোগ আৰম্ভ হৈছে যিয়েই মোৰ ৰাণীৰ ৰোগ ভাল কৰিব পাৰিব যিয়েই মোৰ ৰাণীৰ ৰোগ ভাল কৰিব পাৰিব তেওঁকে মই সহস্ৰ সোণৰ মুদ্ৰা আৰু অৰ্ধৰাজ্য দান কৰিম ও কথা শুনি সৈন্যগণে ৰৈ নাথাক ঢোলকো বাই গোটাই ৰাজত ঢোলকো বাই গোটাই ৰাজত খবৰ পাই বৈদ্যগণ ৰৈ নাথাকিলা ৰজাৰ গৃহত যাই পাছে উপস্থিত ৰজাৰ গৃহত যাই পাছে এই কথা কিমান বৈদ্য আহি ৰাণী কচা তথাপিতো ৰাণীৰ ৰোগ ভাল নহয় তথাপিতো ৰাণীৰ ৰোগ বাসাহাত ও তহত ওইসা বেমারি সাবা তহতে পারবি না তহতে নরা ও বাসাহাত ও মই আসলো বেমারি চাম বুলি ও যেটো লক্ষণ দেখা পাইছো ময়ও চাবা নৰো বেমারির একেবারে অবস্থাই নাই ও বাসাহাত মোটা দেখ পালে ঔষধ আছে সেই পালে মই ৰাণীক খুৱাই দিব পাৰো সেই পালে খুৱাই দিলি হয়তো ৰাণী ভাল হব নহলে একেবাৰে খতমে হৈ যাব পিছে খুৱাই দিম নাকি খুৱাই দিম তহঁতে গোটাকেইটা আছাতো ধৰবি চাও মুখখন চাও মেলছো বহুত দিন আকৌ খোৱা না নহয় চাও মই মুখখন মেল ও বাসাহাত ও অলপ ভাল পাইছি না ভাল পোৱা না আগতকেও বেছি হৈছে ও বাসাহাত আমি যেটো দেখা পাইছো ইয়াতে থাকি লাভ নাই হয় নহয় আমি বেমাৰী ভাল কৰিব নোৱাৰো ইয়াৰ পৰা আমি যাই থাকাই ভাল হ'ব হয় সত্য হয় আহি থাক ওই বুলি বৈদ্যগণ হে বিদায় মাগিলা আনফালে ৰাণীও জমৰ ঘৰে ওই কথা বিৰবাহুই ও শুনিবা কইলা রানী বলে রাজা রানী বলি রাজা কান্দে বিরবাহু কপালে থাপরা কপালে থাপরা মারি
বাহু ভাগ্য দিয়াই হায় হরে তুমি মাত্র এবার বলবলে রানী মই কিবা ভুল করেছিলে হায় হরে কন্যা জন্ম দিলা খোলা তৈ না পালা অকলে গলায় আমাদের রানী কিনো দুখর ভরা তুমি গুছি গলা কেনেকৈ থাকি বুঝে মৃত্যুর পরা রাজার ও মনে শান্তি রাজকার্যের প্রতি রাজার রাজকার্যের প্রতি রাজার ও কিংখানে বহি দেখে বীর বাহুরা কিন্তু চাওক ৰাইজ সেই বীৰবাহুৰ ৰাজ্যত এজন দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ আছিল ও দিন হৰি নামে এক দুখীয়া ব্ৰাহ্মণ
আবৃত্তি কৰি তেওঁ কটাইছে জীৱন ভৰি এখন খুৰাটা চলিব নোৱাৰে লাকুতি ধৰিয়া বিপ্ৰয় চলে ধীৰে হৰি বিপ্ৰয় মনে মনে ভাবে আজি ভাই চাৰিটা দিন একোৱেই খাবলৈ পোৱা যায় আজি মই এই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই মই কিবা নহয় কিবা অলপ খাবলৈ পাম হৈ ভাবি বিপ্ৰবৰে ৰৈ নাথাক ৰজা গৃহত যাই পাছে আৰু বিপ্ৰবৰে গৈ দেখা পালেই কিঙানে বহি আছে বীৰবাহুৰা হেনকালে বিপ্ৰবৰে উপস্থিত হয় কথা শুনি বীৰবাহু ক্ৰোধত জ্বলিলা বিপ্ৰবৰক চাই ৰজাৰ বিপ্ৰবৰ কি লাগে অলপ অন্ন লাগে মহাৰাজ অন্ন লাগে এই তই কাম কৰি খাব নোৱাৰ দুটামান অন্নৰ বাবে এনেদৰে ভিক্ষা খুজি ফুৰিছ এই তই লাজ নাপাৱ কি লাগে তোক কি লাগে অন্ন লাগে নহয় ৰবা অলপ সময় ৰবা তোমাক মই অন্ন এতিয়াই দি আছো আৰু তাৰ পিছত ৰজাই এচৰীয়া গোবৰাণী ৰজাই এলো বিপ্ৰবৰ এয়াই তোমাৰ অন্ন তুমি ইয়াৰে যোগ্য বিপ্ৰবৰ তুমি আজি ইয়াকেই খাব লাগিব বিপ্ৰ খাব দিলা এচৰীয়া গোবৰাণী বিপ্ৰ খাব দিলা দেখি বিপ্লবরে কান্দিবে লাগিলা তাকো দেখি বিপ্লবরে কান্দিবে লাগিলা ও কান্দি বিপ্লবরে
পেটৰ ভোকত আহিছিলো মৃত্যুৰ পিছত তোৰ আত্মাই বৈকুণ্ঠত যায় এই গোবৰ খাই থাকিব লাগিব আৰু তাৰ পিছত বুলি বিপ্ৰবাৰ হে বিদায় মাগিলা এই সকলোখিনি কথা প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিৰ আগত কৈ আছিল। এতিয়া বুজিলা নহয় নাৰদ, তুমি যে মোক প্ৰশ্ন কৰিছিলা এই বৈকুণ্ঠত মই তাৰ বাবে গোবৰ সজাই ৰাখিছো। এই বৈকুণ্ঠত মই সেই বীৰবাহু ৰজাৰ আত্মাৰ বাবে গোবৰ সজাই ৰাখিছো। সেই আত্মাটিয়েই এই বৈকুণ্ঠত সোণৰ কোঠাত থাকিব, সোণৰ পালেঙত শুব। কিন্তু মুনি নাৰদ, সেই আত্মাটিয়েই এই বৈকুণ্ঠত এই মই সজাই থোৱা গোবৰ খাই থাকিবই লাগিব। হে প্ৰভু, মই মানে আৰু এটা কথা প্ৰভু আপোনাৰ মুখৰ পৰাই
আপোনাৰ মুখৰ পৰাই জানিবলৈ বিচাৰিছিলোঁ। মানে প্ৰভু এই 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 বীৰবাহু ৰজাৰ আত্মাই এই গোবৰ খোৱাৰ পৰা মুক্তি নাপাব নেকি প্ৰভু? অসম্ভৱ! এয়া কেতিয়াও সম্ভৱ নহয় নাৰদ মুনি, এয়া কেতিয়াও সম্ভৱ নহয়। তথাপিতো প্ৰভু মই আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা এবাৰ শুনিবলৈ বিচাৰিছো। তেনেহলে শুনা মুনি নাৰদ। সেই বীৰবাহু ৰজাৰ এজনী ছোৱালী আছে, নাম তাইৰ মোহিনী। ৰজাই নিজেই নিজৰ ছোৱালীক বিয়া কৰালেই এই গোবৰ খোৱাৰ পৰা পাইব মুকুতি। কি আপুনি কি কথা কৈছে প্ৰভু? কেতিয়াও সম্ভৱ নহয় প্ৰভু, কেতিয়াও সম্ভৱ নহয়, অসম্ভৱ। তথাপিতো ত্ৰিজগতৰ পতি হৈ আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা ওলাইছে। গতিকে এয়া নিশ্চয় চিৰসত্য কথাই হ'ব। হে প্ৰভু দয়াময়, এবাৰ মই সেই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই তেওঁক মই এই সকলোখিনি কথা এবাৰ সুধি চাম। আৰু তাৰ পিছত নাৰদ যায় ৰে নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল, ঘূৰি আহি ৰজা মই তোমাৰ ৰাজ্য পালো, তোমাৰ
এটা কথা কম বুলি শুনা ৰজা বীৰবাহু এ দান কৰিলে পুণ্য হয় ও জ্ঞানী লোকে আৰু সেই কাৰণে ৰজা তোমাৰ আত্মাই পাব যায় বৈকুণ্ঠত তোমাৰ আত্মাই পাব যায় কিন্তু ৰজা সেই বৈকুণ্ঠত তোমাৰ ও আত্মাৰ খাদ্য ভাত নহয় কহিলো সেই বৈকুণ্ঠত তোমাৰ আত্মাৰ খাদ্য গোবৰ হব জানিবানি আত্মাৰ খাদ্য গোবৰ হব তেতিয়া বীৰবাহু ৰজাৰ মনত পৰিছিল এদিনাখন এজন ভিক্ষাৰী ব্ৰাহ্মণে মোক অভিশাপ দিছিল অভিশাপৰ কথা ৰজাৰ মনত কান্দি কান্দি মুনিৰ আগে কহি বেলা কান্দি কান্দি মুনিৰ আগে হে গুৰু কি কৰো পাই অভিশাপৰ পৰা মুক্তি কেনেকৈ পাম মই তোমাৰ কন্যা মোহিনী অতি ৰূপৱতী কন্যাক বিয়া কৰালেহে কথা শুনি বীৰবাহুৰ মহাচিন্তা কৰিলা ভাঙিয়া যেন মাথা নপৰিলা আকাশ ভাঙিয়া যেন মাথা নপৰিলা কেতিয়া
জন্ম দিয়া ছোৱালী এজনীক নিজেই জন্ম দিয়া ছোৱালী এজনীক পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া 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 কেতিয়াও হ'ব নোৱাৰে বুলিবাৰ এয়া এয়া হ'ব বুলিবাৰ খান্দে বীৰ বাহু মুনিৰ পাৱে পৰি মই ভাপাপি মই মহাপাপী নিজৰ কন্যাক কেনেকৈ নোৱাৰো নিজৰ কন্যাক কেনেকৈ নোৱাৰো বিবাহ কৰাব বিবাহ কৰাব আপুনি নিজেই কওকচোন নিজেই মই নিজেই জন্ম দিয়া ছোৱালী এজনীক পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া কেতিয়াও সম্ভৱ নহয় বুলিবাৰ এয়া সম্ভৱ বুলিবাৰ কিন্তু চাওক ৰাইজ এই সকলোখিনি কথা ঘৰৰ ভিতৰৰ পৰাই কন্যা মোহিনীয়ে সকলোবোৰ শুনি আছিল আৰু তেতিয়া মোহিনীয়ে মনে মনে ভাবিছিল নাই নাই পিতাক স্বামী বৰণ কৰিলে যদি পিতাই এই গোবৰ খোৱাৰ পৰা মুক্তি পায় তেনেহলে পিতাক স্বামী বৰণ কৰাত মোৰ আপত্তি নাই পিতাক স্বামী বৰণ কৰাত আপত্তি মা তুমি আমাক কি এৰি গলা আজি মই এটা বৰ ডাঙৰ কৰ্ম কৰি ওলাইছো মা কোনোদিনে তুমি ভুল যোৱাতে মা কোনোদিনে তুমি ভুল আৰু তাৰ পিছত হবৰ
ও নিজরে সুৱালি কেতিয়াও হ'ব নোৱাৰে বাচনি বাচনি এয়া কোনো কাৰণত হ'ব নোৱাৰে বাচনি মই তোৰ আচল পিতৃ বাচনি বাচনি এয়া কোনো কাৰণত হ'ব নোৱাৰে বাচনি এয়া কোনো কাৰণত বাচনি কোনোদিনে তই পিতৃ আৰু কন্যাৰ মাজত পিতৃ আৰু কন্যাৰ মাজত এই কলংক নাকানিবি বাচনি তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো বাচনি তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব আৰু তাৰ পিছত ৰজাই আত্মহত্যা কৰো বুলি গংগাৰ তীৰে হেনকালে নাৰদ মুনি উপস্থিত আৰু তেতিয়া নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল হে ৰজা এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা কিয় জানা ৰজা এই কৰ্ম কোনে কৰে জানা ৰজা এই কৰ্ম কেৱল কাপুৰুষেহে কৰে গতিকে এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা কেতিয়াও নকৰিবা আৰু তাৰ পিছত বুজাই পৰাই নাৰদ মুনি বৈকুণ্ঠলৈ গ'লা হেনকালে বিষ্ণুদূত হৈ উপস্থিত বিষ্ণুদূতে ৰজাৰ আত্মা বৈকুণ্ঠলৈ নীলা বৈকুণ্ঠত হে আত্মা গোবৰ খাই থাকিবলৈ আৰু সেইকাৰণেই শাস্ত্ৰই কয় জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় কৰ্মৰ ফল জীৱই শাস্তি পায় জীৱ
সকলোবোৰ যিমান পাৰে সিমান পৰিত্যাগ কৰি চলিবলৈ শিকা নহ'লে বীৰ বাহুৰ দৰে হ'ব এদিন নিশ্চয় জানিবা দয়া কৰা দয়াময় দয়াৰ সাগৰ হে